নমস্কাৰ মই ইউটিউব চেনেল ৰজত ব্লগ এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু আজি যোনটো ৰেচিপি বনোৱা হ'ব বন্ধুসকল ডাল তড়কা ৰেচিপি মানে মচুৰ ডালৰ পৰা বনোৱা হ'ব আৰু কেনেকৈ কি বনাম সকলোখিনি দেখুৱাম বাৰু এতিয়া মানে ধনিয়া পাত আনিব গৈ আছোঁ যিহেতু ঘৰত ধনিয়া পাত নাই মাক কৈছিলোঁ যে ধনিয়া পাত আছে নেকি বুলি তাৰপিছত নাই বুলি ক'লে এতিয়া উপায় নাই আৰু সোনকালে যাব লাগিব তাৰপিছত দেখাম আৰু কেনেকৈ কি বনাওঁ সকলোৱে চাই থাকিব তেতিয়া গম পাব আৰু যিহেতু তপন ভাইও নাই তপন ভাই মানে বহুত সমস্যা আছে দেই লাইফত তাৰো মানে EMI চব দিব লাগে যে সেইটো কাৰণে দোকানত থাকিবলগীয়া হয় আৰু তাৰ বেচেৰা কি কৰিব ন উপায় নাই আৰু মই অকলে বনাব লাগিব আৰু তাকে আৰু বন্ধুসকল মাও যিহেতু অলপ সহায় কৰি দিব আৰু গৈ পেলাই সোনকালে ধনিয়া পাতখিনি লৈ আন ৰেচিপিৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্টছ আছে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু সকলোখিনি মানে বস্তু ধুই পখালি লৈ আনিছিলোঁ এইফালে চাব মচুৰ দালি আছে তাৰপিছত এয়া নৰসিংহ পাত ধনিয়া বিলাহী পিঁয়াজ তাৰপিছত এইফালে আদা নহৰু আছে কেঁচা জলকীয়া আছে তাৰপিছত এইফালে এইটো কি আছিলে জিৰা এইফালে জিৰা আৰু এইফালে শুকান জলকীয়া তাৰপিছত মছলা কি আছে সকলোখিনি কৈ আছোঁ ৰেড চিলি পাউডাৰ ধনিয়া পাউডাৰ তাৰপিছত এইফালে হালধি পাউডাৰ আৰু এইফালে আছে নিমখ কম্বিনেশ্যনটো চাবচোন বন্ধুসকল কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবচোন যিহেতু ডাল তড়কা ৰেচিপিৰ কাৰণে আৰু চাবচোন কেৰাহী আৰু প্ৰেছাৰ কুকাৰো ৰেডি প্ৰথমতে এইফালে চাব মায়ে মানে ধনিয়াখিনি কাটি ল'ব ন এই চৰিয়াতে কাটি দিব নেকি এই চৰিয়াতে কাটি থ'বগৈ আৰু যিহেতু দুজন মানুহ লাগে দেই বন্ধুসকল ব্লগ বনাব হ'লে অকলে কেতিয়াও নোৱাৰে চাব ধনিয়াখিনি কাটা হ'ল আৰু এইফালে চাবচোন পিঁয়াজখিনি এনেকুৱা সৰু সৰুকৈ কাটি আছে যিহেতু পিঁয়াজটো বহুত ডাঙৰ যে এইটো কাৰণে এটাই জুৰি যাব নেকি ন চাই লওঁ কি হয় বঠি ডাৱৰ পৰা কাটি আছে যিহেতু এইফালে চাব এইটো সাইজত কাটিলে হৈ যাব না এই চাব আদাখিনি কাটি আছে যিহেতু আদা নহৰুটো মানে পিচিবগৈ আৰু সাইডতে থৈ দিছে আৰু কাটি পেলাই চাব সবখিনি বস্তু কাটা হৈ গ'ল প্ৰথমতে ইয়াত যাব পিঁয়াজ মায়ে মানে কাটি পেলাই এই চৰিয়াতে থৈ দিছিলে যিহেতু এয়া চাব পিঁয়াজ গ'ল তাৰপিছত ইয়াত যাব টমেটো বিলাহী কাটি থোৱা সৰু সৰুকৈ বিলাহী তাৰপিছত এইফালে চাব সৰু সৰুখিনি কেঁচা জলকীয়া কাটিছিলে যে এইফালে দি দিছোঁগৈ ধনিয়া পাতটো পাছতকৈ দিমগৈ এইটো ছাইডকৈ থৈ দিছোঁ বন্ধুসকল ধনিয়া পাতখিনি পিঁয়াজখিনি বাছি বাছি দি আছোঁ আৰু যিহেতু এইয়া চাবচোন এইয়া চাব মচুৰ দালিখিনি ইয়াত দি দিছে তিয়াই থোৱা এয়া প্ৰথমতে ইয়াত যাওক গ'ল 1 চামুচ ৰেড চিলি পাউডাৰ তাৰপিছত এতিয়া দিব 1 চামুচ জিৰা পাউডাৰ এইফালে চাব জিৰা পাউডাৰ দিয়া হ'ল তাৰপিছত এইফালে হালধি হাফ চামুচ হালধি পাউডাৰ তাৰপিছত লাষ্টত যাব সোৱাদ অনুসাৰ নিমখ এইয়া চাব নিমখখিনি দি দিলে এতিয়া সানিব লাগে আৰু মা সানি দিয়াকৈ এয়া চাবচোন কম্বিনেশ্যনটো
এইফালে লাষ্টত দি দিলে আদা নহৰু পেষ্ট যোনটো পটাত পিচিছিলে আৰু এতিয়া ধুনীয়াকৈ সানি লৈছেগৈ ইয়াত কেৰি কৰি লৈ আনিলোঁ গেছ হৈ গ'ল অন এইফালে চাব প্ৰেছাৰ কুকাৰ গ'ল অলপ সময় গৰম হৈ ল'ব এইটো এয়া প্ৰেছাৰ কুকাৰ হৈ গ'ল গৰম তাৰপিছত ইয়াত গ'ল এয়া চাব মিঠাতেল দিয়া অলপ হিলাই দিওঁ এনেকৈ এতিয়া দালিখিনি গ'ল প্ৰেছাৰ কুকাৰত এনেকৈ বনাই বন্ধুসকল খাই চাবচোন আপোনালোক কেনেকুৱা লাগে যিহেতু আজি প্ৰথমবাৰ বনাই আছোঁ মানে এনেকৈ চাব এতিয়া দি দিলে পানী আৰু দিব লাগিব নেকি মা পানী এইফালে চাব ইয়াত লগাই দিলে ঢাকন এতিয়া 3টা চিটি আৰু তাৰপিছত ৰেডি তৰকাৰ কাৰণে তাৰপিছত এইফালে চাব কেৰাহী ৰেডি হৈ আছে আগতীয়াকৈ ফাইনেলি 3টা চিটি মাৰা হ'ল এইফালে গেছ কৰি দিলোঁ অফ আৰু অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'ব দিম আৰু এইটো এইফালে চাব তৰকাৰ কাৰণে ইয়াত আছে শুকান জলকীয়া তাৰপিছত এয়া ক'লা সৰিয়হ তাৰপিছত এয়া নৰসিংহ পাত তাৰপিছত এইফালে আছে জিৰা আৰু লগতে এইফালে চাব নহৰু সৰু সৰুকৈ কাটি থৈছিলে আৰু চাবচোন বন্ধুসকল এতিয়া ঘুটনি মাৰি দিব মানে এইফালে এই চাব হৈ গ'ল এইফালে চাব নন ষ্টিক কেৰাহী পাতি দিলে এইফালে হৈ গ'ল গৰম আৰু এইফালে দি দিলে মিঠাতেল গ'ল গৰম বন্ধুসকল আৰু এইফালে চাব জিৰা দি দিলে প্ৰথমতে তাৰপিছত এইফালে চাব ক'লা সৰিয়হ দি দিলে আৰু এইফালে চাব নহৰু দি দিলেগৈ কাটি থোৱা নহৰুখিনি আৰু এইফালে চাব শুকান জলকীয়াখিনি আৰু হালকাকৈ এইফালে চাব কাৰি পাত্তা দি দিছোঁ লগত এইফালে চাব লাষ্টত তৰকাৰ কাৰণে দালিখিনি দি দিলে আৰু ইয়াত চাবচোন বন্ধুসকল কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব দেই আৰু লাষ্টত এইফালে চাব ওপৰৰ পৰা ধুনীয়া দি দিছেগৈ আৰু ফাইনেলি ডাল তৰকা ৰেডি এতিয়া এইটো ঠাণ্ডা হ'বৰ কাৰণে অলপ সময়ৰ কাৰণে থৈ দিছেগৈ আৰু A few moments later ফাইনেলি বন্ধুসকল এইফালে চাব ডাল তৰকা লৈ ল'লোঁ এইফালে চাব ভাত এইফালে ডাল তৰকা আছেগৈ তাৰপিছত এইফালে চাব শুকান মাছৰ চাটনি মায়ে বনাইছিলে যিহেতু এতিয়া খাবই লাগে খাই পেলাই জনাম কেনেকুৱা কি হৈছে প্ৰথমতে এইয়া চাব শুকান জলকীয়াখিনি আছে যে কি মজা লাগিছে মানে চাই পেলাই এনেকৈ লৈ এয়া আপোনালোকৰ কাৰণে আহিলে খাব পাব ফ্লেভাৰ মজা আহিছে লগতে নৰসিংহ পাত ধনিয়া ৰুটি আৰু পৰঠা থাকিলে আৰু মজা লাগিলে কিন্তু বিচাৰিছিলোঁ নাপালোঁ শুকান মাছৰ চাটনিৰ লগত ডাল তৰকা এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে তেতিয়া গম পাব মানে দেই মজা বন্ধুসকল ফাইনেলি খোৱা বোৱা হ'ল চ' আজিৰ ব্লগটো চাই কেনেকৈ পালে কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ টিল দেন টাটা বাই বাই